এনে বিশেষ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত জনজাতিকৰণৰ ব্যৱস্থা আগুৱাই নিয়াৰ কামনাৰে যোৰহাটৰ মইনাপৰীয়া নামঘৰত উপস্থিত যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলন বিষয়ববীয়া। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত মন্ত্ৰীগোটে যাতে 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা শীঘ্ৰেই প্ৰদান কৰে তাৰে আশা প্ৰকাশ কৰি মঙলবাৰে যোৰহাটৰ ঐতিহাসিক মইনাপৰীয়া নামঘৰত বন্তি প্ৰজ্বলন কৰি শৰাই নৈবেদ্য আগবঢ়াই নেতাকেইজনৰ ওচৰত প্ৰাৰ্থনা কৰে যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনে। আজি আমি ঐতিহ্যমণ্ডিত মইনাপৰীয়া নামঘৰত আমি যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনীৰ বিষয়ববীয়াসকল উপস্থিত হৈ আমাৰ 30/11/2025 তাৰিখে কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত মৰ্মে আমাৰ কোচ ৰাজবংশীকে প্ৰমুখ্য কৰি 6 জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া যি জনজাতিকৰণৰ দাবী আছিল, সেই দাবী মান্যতা প্ৰদান কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন আমাৰ অসম বিধানসভাত দাখিল কৰি এই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ তেখেতৰ বলিষ্ঠ নেতৃত্বত আমাৰ দিল্লীৰ উভয় সদনত যাতে আমাৰ বিধেয়কখন অনুমোদন লাভ কৰে, তাৰ বাবে যিখিনি প্ৰয়োজনীয় পদক্ষেপ তেখেতৰ নেতৃত্বত আন্তৰিকতাৰে গ্ৰহণ কৰিবৰ বাবে আমি এই মঞ্চৰ পৰা আজি আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই দীৰ্ঘদিনীয়া দাবীৰ পৰিসমাপ্তি ঘটে আৰু 6 জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী আছিল তাক মান্যতা প্ৰদান কৰা হয়। তাৰ বাবে পুনৰবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এই ঐতিহ্যমণ্ডিত মইনাপৰীয়া নামঘৰৰ পৰা আমি আহ্বান জনাইছোঁ তেখেতৰ বলিষ্ঠ নেতৃত্বই যাতে আমাৰ যি আৰু কৰণীয় আছে এই কৰণীয় কামখিনি শীঘ্ৰে কৰি বিধানসভা নিৰ্বাচনৰ আগতেই যাতে আমি আইনগতভাৱে মান্যতা লাভ কৰোঁ তাৰে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। আজি শৰাই চাকি বন্তি আপোনালোকে আৰু আমি সেই সিদ্ধান্ত যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলন কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত মৰ্মে আমি আজি যাতে আমাৰ এই দীৰ্ঘদিনীয়া দাবীটোৰ এটা আশু সমাধান হয় তাকে কামনা কৰি এই মহিমামণ্ডিত মইনাপৰীয়া নামঘৰত আমাৰ জিলা সন্মিলনৰ সমূহ বিষয়ববীয়া উপস্থিত হৈ আজি এভাগি শৰাই লগতে আমি চাকি আৰু ধূপ আমি জ্বলাইছোঁ যাতে আমাৰ এই দীৰ্ঘদিনীয়া যিটো সমস্যা সমাধান হয় আৰু তেৰাই আমাক আশীৰ্বাদ প্ৰদান কৰে যাতে ইয়াত কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ আমাৰ এই মান্যতা আমি লাভ কৰিবলৈ সক্ষম হওঁ। যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনৰ সভাপতি প্ৰবীণ বৰা আৰু সন্মিলনৰ বিষয়ববীয়াই মইনাপৰীয়া নামঘৰত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপৰ বাবে 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপক যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনীয়ে আদৰণি জনায়। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যাতে 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰে তাৰেই আশা কৰি আধ্যাত্মিকভাৱে নামঘৰে চাকি বন্তি প্ৰজ্বলন কৰাৰ এক কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছত প্ৰথম কাৰ্যসূচী হিচাপে ঐতিহাসিক মইনাপৰীয়া নামঘৰত শৰাই নৈবেদ্য আগবঢ়ায়। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।